নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ বাবে পেডাগজিৰ কিছু ইম্পৰ্টেন্ট কোৱেশ্চন তো আমি অলৰেডি কিছু কোৱেশ্চন আমি আলোচনা কৰিছো কিছু ভিডিও অলৰেডি আপলোড কৰা হৈছে তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিও আমুচা নাই প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিও চাব পাৰিব তো এইখিনিতে আপোনালোক মই জনাব বিচাৰিম ডিজিটেল আসাম মোবাইল এপত আপোনালোকে পেডাগজিৰ এটা ফুল কোৰ্স পাব তাত প্ৰতিটো টপিক সিলেবাস ওয়াইজ কভাৰ কৰা হৈছে ভিডিও লেকচাৰ PDF notes আৰু এডিশনাল নোটসও দিয়া হৈছে তাত সিলেবাসৰ বাহিৰো কিছু এডিশনাল ইম্পৰ্টেন্ট নোটস দিয়া হৈছে মক টেষ্টৰ কোৱেশ্চন আপোনালোকে পাব কিছু কোৱেশ্চন আপোনালোকে PDF হিচাপে পাব প্ৰায় 2000 কোৱেশ্চন তাত অলৰেডি ইনক্লুড কৰা আছে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ কৰিব পাৰিব ইয়াৰ উপৰিও ডেমো ভিডিও এটাও দিয়া আছে হেতু আপোনালোকে চাব পাৰিব গতিকে যদি আপোনালোকে বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিওটি সো আজিৰ প্ৰশ্নসমূহ আমি আলোচনা কৰাৰ আগতে আমি ইয়াত আলোচনা কৰিম লাষ্ট যেটো ভিডিও তাৰ শেষৰ ফালে আপোনালোকলৈ এটা প্ৰশ্ন সোধা হৈছিল তো সেই প্ৰশ্নটো আমি আগত আলোচনা কৰি লৈছো তো প্ৰশ্নটো আছিল which of the following properties must be present in a standard test method যে প্ৰামাণিক পৰীক্ষা পদ্ধতিত তলৰ কোনটো ধৰ্ম উপস্থিত থাকিব লাগে সো ইয়াৰ প্ৰশ্নটো সুধিছে স্ট্যান্ডাৰ্ড টেষ্ট মেথডৰ কথা সুধিছে তো আমি ইয়াত জানিব লাগিব যে স্ট্যান্ডাৰ্ড টেষ্ট মেথড নো কি যে আমি লৰাছলিক অ্যাসেসমেন্ট কৰাৰ ক্ষেত্ৰত যিবিলাক আমি টেষ্ট অৰ্গানাইজ কৰো বা টেষ্ট আমি কনস্ট্ৰাক্ট কৰো সো তাৰে যেটো স্ট্যান্ডাৰ্ডাইজড টেষ্ট বুলি কোৱা হয় আসলতে এইটো কনস্ট্ৰাক্ট কৰা হয় স্পেশালিষ্টৰ জৰিয়তে কনস্ট্ৰাক্ট কৰা হয় সাধাৰণতে হেয়া কাৰিকুলাম এক্সপাৰ্ট হ'ব পাৰে সাবজেক্টৰ এক্সপাৰ্ট হ'ব পাৰে বা তেওঁ টিচাৰছো হ'ব পাৰে বা স্কুল এডমিনিষ্ট্ৰেটৰো হ'ব পাৰে গতিকে হেতু কোৱা হ'ব স্ট্যান্ডাৰ্ডাইজড টেষ্ট বুলি কোৱা হ'ব আৰু ইয়াৰ জৰিয়তে একচুয়ালি ষ্টুডেন্টছৰ যিখিনি লেভেল অফ পাৰফৰমেন্স হয় সেই পাৰ্টিকুলাৰ যেটো এজ হ'ব যেটো এজৰ লৰাছলিৰ আমি টেষ্ট বনাইছো হেয়া ক্লাস 6 হ'ব পাৰে ক্লাস 7 বা 8 9 10 যিকোনো হ'ব পাৰে গতিকে যি স্ট্যান্ডাৰ্ডৰ আমি সেই টেষ্টটো কনস্ট্ৰাক্ট কৰা হৈছে সেই এজত বা সেইখিনি এজত তেওঁৰ লেভেল অফ পাৰফৰমেন্স কেনে ধৰণৰ হ'ব লাগিব তেওঁ কিমানখিনি পাৰফৰমেন্স দিব পাৰিব লাগিব সেইখিনি এজত বা কিমানখিনি তেওঁৰ নলেজ হ'ব লাগিব তো সেইখিনিক তাত পৰীক্ষা কৰা হ'ব তো হেতু হল উদ্দেশ্য তেওঁ কি শিকিব পাৰিছে কি শিকিব পৰা নাই তাৰ ওপৰত তেওঁৰ সেই একে গ্ৰেডৰ বা একে এজৰ বাকি ষ্টুডেন্টস বিলাকৰ লগত কম্পেয়াৰ কৰা হ'ব যে বাকি ষ্টুডেন্টস বিলাকে কি শিকিছে বা এইজন ছাত্ৰই কি শিকিব পৰা নাই তো এইবিলাক কম্পেয়াৰ এণ্ড কন্ট্ৰাষ্ট কৰা হ'ব আৰু তাৰ পৰা এটা ফিডবেক পোৱা হ'ব গতিকে ইয়াক স্ট্যান্ডাৰ্ডাইজড টেষ্ট বুলি কোৱা হয় আৰু এই টেষ্ট বিলাক কনস্ট্ৰাক্ট কৰাৰ ক্ষেত্ৰত অলপ দীঘলীয়া সময় প্ৰয়োজন হয় তো ইয়াতে এজন ছাত্ৰৰ ডিফাৰেন্ট এৰিয়া বিলাকত কেনে ধৰণৰ পাৰফৰমেন্স আছে সেই পাৰফৰমেন্স বিলাক কম্পেৰিজন কৰা হ'ব এজন ছাত্ৰৰ হয়তো ম্যাথমেটিক্সৰ ক্ষেত্ৰত তেওঁৰ ভাল হ'ব পাৰে হয়তো তেওঁ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত বেয়া হ'ব পাৰে গতিকে কোন কি এৰিয়াত তেওঁৰ কিমান কি পাৰফৰমেন্স হয় বা এচিভমেন্ট হয় হেবিলাক কম্পেয়াৰ কৰা হ'ব ইয়াতে বা দুখন বেলেগ বেলেগ স্কুলৰ লৰাছলিৰ মাজতো কম্পেয়াৰ কৰিব পৰা যায় বা এখন স্কুলৰে লৰাছলি বিলাকৰ মাজতো কম্পেয়াৰ কৰিব পৰা যায় গতিকে এনে ধৰণৰ যিবিলাক স্ট্যান্ডাৰ্ডাইজড টেষ্ট হ'ব এইবিলাকৰ ক্ষেত্ৰত তলৰ কোন কেইটা থাকিব লাগে হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব ভ্যালিডিটি ৰিলায়েবিলিটি আৰু ফিজিবিলিটি আৰু ফিজিবিলিটিৰ ঠাইত প্ৰ্যাকটিক্যালিটিও থাকিব পাৰে গতিকে কেতিয়াবা ফিজিবিলিটি আৰু কেতিয়াবা প্ৰ্যাকটিক্যালিটি বুলিও থাকে গতিকে ভ্যালিডিটি ৰিলায়েবিলিটি আৰু ফিজিবিলিটি বৈধতা নিৰ্ভৰযোগ্যতা আৰু ব্যৱহাৰিকতা গতিকে ভ্যালিডিটি বুলি ক'লে কোনটোক বুজাব যে লৰাছলিক আমি যেতিয়া মেজাৰ কৰিম বা হেতৰ এসেস কৰিম হেতৰ মূল্যাঙ্কন কৰিম তেতিয়া আমাৰ কিছুমান টুলস আমি ব্যৱহাৰ কৰো মেজাৰমেন্টৰ কাৰণে আমি কি কৰো জোখমাখৰ বাবে কিছু টুলস ব্যৱহাৰ কৰো যে ধৰক আমি যদি আমাৰ শৰীৰৰ ওজন জুখিব লাগে তেনেহলে আমি ওয়েট স্কেল আমি ব্যৱহাৰ কৰিম ঠিক তেনেদৰে টেম্পাৰেচাৰ জুখাৰ কাৰণে তেতিয়া হলে আমাৰ সেই ওয়েট স্কেলেৰে কিন্তু আমি টেম্পাৰেচাৰ জুখিব নোৱাৰো গতিকে তাৰ কাৰণে কি হয় প্ৰতিটো এলিমেন্টস বা প্ৰতিটো এৰিয়াৰ বাবে বেলেগ বেলেগ আমাৰ টুলস মেজাৰমেন্টৰ টুল ব্যৱহাৰ কৰিব লাগিব গতিকে এই লৰাছলিৰ এৰিয়া ওয়াইজ তেওঁলোকৰ টুলস বিলাক বেলেগ বেলেগ হ'ব তেওঁৰ খেলৰ কাৰণে বা তেওঁ কো কাৰিকুলাৰ এক্টিভিটিছৰ কাৰণে তেওঁৰ মেজাৰমেন্টৰ টুলস বেলেগ হ'ব গতিকে এটা মেজাৰমেন্ট টুল এটা জোখমাখৰ বাবে হে তাক ব্যৱহাৰ কৰিব পাৰে গতিকে প্ৰতিটোৰ কাৰণে বেলেগ বেলেগ হ'ব গতিকে এটা টুলস এটা জোখমাখৰ কাৰণে হে ভ্যালিড হ'ব গতিকে লৰাছলিৰ এৰিয়া ওয়াইজ যিবিলাক আমাৰ মেজাৰমেন্টৰ টুলস লাগিব সেইবিলাক ভ্যালিড হ'ব লাগিব সেই কথাটো কোৱা হৈছে তেতিয়াহে আমি লৰাছলিৰ প্ৰতিটো এৰিয়াৰ আমি কি কৰিব পাৰিম সঠিক মেজাৰমেন্ট কৰিব পাৰিম বা হেতৰ মূল্যাঙ্কন কৰিব পাৰিম তো তাৰ পিছত ৰিলায়েবিলিটিৰ কথা কোৱা হৈছে গতিকে ইয়াক
নিৰ্ভৰযোগ্যতা বুলি কোৱা হয় যিবিলাক আমি টুলছ ব্যৱহাৰ কৰিম সেই টেষ্টত সেই টুলছবিলাক নিৰ্ভৰযোগ্য হ'ব লাগিব নিৰ্ভৰযোগ্য হ'লেহে আমি তাৰ পৰা আমি যিখিনি বিচাৰিছোঁ সেই টেষ্টৰ জৰিয়তে ল'ৰা ছোৱালীৰ পৰা আমি যিখিনি ফিডবেক পাম বুলি ভাবিছোঁ তো সেইখিনি পাব পাৰিম তাৰ পিছত ফিজিবিলিটি বা প্ৰেক্টিকেলিটিও হ'ব লাগিব বা ব্যৱহাৰিকতাও থাকিব লাগিব তো ইয়াৰ অৰ্থ এইটোৱে যে ইজি হ'ব লাগিব এডমিনিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত বা কনষ্ট্ৰাক্ট কৰাৰ ক্ষেত্ৰত ইজি হ'ব লাগিব স্কোৰিঙৰ ক্ষেত্ৰত ইজি হ'ব লাগিব ল'ৰা ছোৱালী যাতে স্ক'ৰ কৰিব পাৰে ল'ৰা ছোৱালী যাতে ইণ্টাৰপ্ৰিট কৰিব পাৰে গতিকে প্ৰেক্টিকেলিটি বা ফিজিবিলিটিয়ে সেইটোৱে বুজাব যে ইজি হ'ব লাগিব তো কনষ্ট্ৰাক্ট কৰাৰ ক্ষেত্ৰত বা স্ক'ৰ কৰাৰ ক্ষেত্ৰত বা ইণ্টাৰপ্ৰিট কৰাৰ ক্ষেত্ৰত ইজি হ'ব লাগিব বহুত বেছি ডিফিকাল্ট হ'ব নালাগিব গতিকে তাৰ ব্যৱহাৰিকতাও থাকিব লাগিব প্ৰেক্টিকেলিটি থাকিব লাগিব ল'ৰা ছোৱালীক বহুত টানকৈ কিবা এটা বস্তু দিলেই নহ'ব সিহঁতক টেষ্ট এটা গতিকে সেইবিলাক সিহঁতে কৰিবও পাৰিব লাগিব তো সেইটোৰ ওপৰতো গুৰুত্ব দিব লাগিব বহুত বেছি ষ্টেণ্ডাৰ্ড হ'লেই নহ'ব সিহঁতৰ কৰিব পৰা ধৰণৰ হ'ব লাগিব ঠিক আছে গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি একেইটা থাকিব লাগিব ষ্টেণ্ডাৰ্ড টেষ্ট মেথডত একেইটা থাকিব লাগিব তো এতিয়া আহিছোঁ আজিৰ প্ৰশ্নসমূহলৈকে প্ৰথম প্ৰশ্নটোলৈকে আহিছোঁ তো প্ৰথম প্ৰশ্নটোত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট কলেবৰেটিভ এছেছমেণ্ট যে সহযোগিতামূলক মূল্যায়নৰ বিষয়ৰ তলৰ কোনটো সত্য গতিকে ইয়াত কলেবৰেটিভ এছেছমেণ্টৰ কথা সুধিছে সহযোগিতামূলক মূল্যায়ন গতিকে আপোনালোকে শব্দটোৰ পৰা নিশ্চয় ধৰিবই পাৰিছে কলেবৰেটিভ এছেছমেণ্ট মানে কি সহযোগিতামূলক মূল্যায়ন মানে কি গতিকে ইয়াত এছেছমেণ্ট কৰা হ'ব এটা গ্ৰুপত এছেছমেণ্ট কৰা হ'ব গতিকে যিহেতু সহযোগিতামূলক মূল্যায়ন হ'ব বা কলেবৰেটিভ হ'ব এটা সৰু গ্ৰুপ হ'ব পাৰে বা দুজনৰ এটা পেয়াৰো হ'ব পাৰে গতিকে সৰু এটা স্মল এটা গ্ৰুপ হ'ব সেই গ্ৰুপটো এছেছমেণ্ট কৰা হ'ব মূল্যায়ন কৰা হয় গতিকে শিক্ষকগৰাকী ইয়াত ল'ৰা ছোৱালীবিলাকৰ বা সেই গ্ৰুপটোৰ ফিডবেক পাব সিহঁতে কি লাৰ্ণ কৰিব পাৰিছে কি লাৰ্ণ কৰিব পৰা নাই বা সিহঁতৰ কি কি এবিলিটিছ আছে বা সিহঁতৰ ক'ত কি ষ্ট্ৰেংথ আছে ক'ত কি উইকনেছ আছে কি সিহঁতৰ প্ৰয়োজন আছে এই সকলোবিলাক এই এছেছমেণ্টৰ জৰিয়তে ফিডবেক পাব শিক্ষকগৰাকীয়ে গতিকে কলেবৰেটিভ এছেছমেণ্ট বুলি কোৱা হয় আৰু এইটো এটা গ্ৰুপত কৰা হ'ব ঠিক আছে নিশ্চয় বুজিব পাৰিছে গতিকে সহযোগিতামূলক মূল্যায়নৰ বিষয়তলৰ কোনটো সত্য সেইটো হ'ল প্ৰশ্ন দুটা ষ্টেটমেণ্ট দিয়া আছে প্ৰথম ষ্টেটমেণ্টটোত কৈছে ফ'কাছেছ এবিলিটিছ ষ্ট্ৰেংথছ এণ্ড নিডছ আৰু দ্বিতীয়ত কোৱা হৈছে ফ'কাছ অনলি অন এছেছমেণ্ট এপ্ৰ'চ গতিকে যিহেতু ইয়াত অনলি বুলি আছে অনলি থাকিলে সাধাৰণতে আমাৰ এইটো নিগেটিভ হয় আৰু সেইটো আমাৰ এনচাৰ নহয় যিহেতু ইয়াত কোনটো সত্য বুলি কৈছে উত্তৰ অপশ্যন নম্বৰ একচুৱেলি ষ্টেটমেণ্ট 1 যেটো আছে ষ্টেটমেণ্ট 1টো শুদ্ধ হ'ব গতিকে সেই হিচাপত যদি আমি চাওঁ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব অনলি এ ইজ দ্য কাৰেক্ট গতিকে কলাবৰেটিভ এছেছমেণ্টে কিহৰ ওপৰত গুৰুত্ব দিব ফ'কাছেছ এবিলিটিছ যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপৰ সিহঁতৰ কলাবৰেটিভ এছেছমেণ্ট কৰা হ'ল তাত সিহঁতৰ এবিলিটিছবিলাক চোৱা হ'ব যে সেই ল'ৰা ছোৱালীৰ ক'ত কি এবিলিটিছ আছে কোনটো ক্ষেত্ৰত সিহঁতৰ এবিলিটিছ আছে সেইটো আমি পৰীক্ষাৰ জৰিয়তে জানিব পাৰিম অকল এবিলিটিছখিনিয়ে নহয় সিহঁতৰ ষ্ট্ৰেংথখিনিও জানিব পাৰিম যে সিহঁতৰ ক'ত কি ষ্ট্ৰেংথ আছে সেই ষ্ট্ৰেংথখিনি জানিব পৰা যাব উইকনেছখিনিও জানিব পৰা যাব কোনখিনি বস্তু সিহঁতে বেছি ভালদৰে শিকিব পাৰি আছে ক'ত সিহঁতৰ শক্তি আছে ক্ষমতা আছে সেইখিনি জানিব পৰা যাব আৰু তাৰ উপৰিও নিডছখিনিও জানিব পৰা যাব যে সিহঁতৰ প্ৰয়োজন আৰু কি কি আছে গতিকে সেই প্ৰয়োজন অনুপাতে শিক্ষকগৰাকীয়ে সেই ফিডবেকত গম পাব যে সিহঁতৰ আৰু কি প্ৰয়োজন আছে সেই হিচাপত তেওঁৰ যিখিনি ইনষ্ট্ৰাকশ্যন হ'ব বা তেওঁৰ যিখিনি মেথড হ'ব শিকোৱাৰ সেইবিলাক তেওঁ আপডেট কৰিব পাৰিব আপগ্ৰেড কৰিব পাৰিব গতিকে সিহঁতৰ নিডছ অনুযায়ী শিক্ষকগৰাকীৰ যিখিনি স্কিল থাকিব টিচিং স্কিলছখিনি আপগ্ৰেড কৰি থাকিব লাগিব গতিকে এই নিডছখিনিও আমি গম পাম ষ্ট্ৰেংথখিনি গম পাম আৰু এবিলিটিছখিনিও গম পোৱা যাব কলেবৰেটিভ এছেছমেণ্টত গতিকে ইয়াৰ ওপৰতে গুৰুত্ব দিয়া হয় উত্তৰ অপশ্যন নম্বৰ এ হ'ব এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট দ্য পাৰ্পজ অফ এছেছমেণ্ট যে তলৰ কোনটো মূল্যায়নৰ উদ্দেশ্য নহয় তলৰ কোনটো মূল্যায়নৰ উদ্দেশ্য নহয় আমি যে এছেছমেণ্ট কৰোঁ তাৰ উদ্দেশ্য কোনটো নহয় কি কাৰণত আমি এছেছমেণ্ট কৰোঁ আমি আগৰ ভিডিঅ'টো এছেছমেণ্টৰ ওপৰত বহুকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টিত তো যি কি নহওক নিশ্চয় ইয়াৰ উত্তৰটো আপোনালোকে দিব পাৰিব ষ্টেটমেণ্ট 8 কৈছে যে মনিটৰিং ষ্টুডেণ্টছ গ্ৰ'থ যে ছাত্ৰ ছাত্ৰীৰ বৃদ্ধিৰ ওপৰত নজৰ ৰাখে তো এইটো ডেফিনেটলি এছেছমেণ্টৰ এটা পাৰ্পজ হয় উদ্দেশ্য হয় কাৰণ ষ্টুডেণ্টছৰ যিখিনি গ্ৰ'থ হ'ব সেই গ্ৰ'থখিনিক আমি ডেফিনেটলি নজৰ ৰাখোঁ মনিটৰ কৰি থাকোঁ যে ল'ৰা ছোৱালী কি শিকিব পাৰিলে আজি কি শিকিছে তাৰপিছত কি শিকিব পাৰিলে গতিকে এনেদৰে আমি সিহঁতৰ গ্ৰ'থখিনি আমি মনিটৰ কৰি থাকোঁ আৰু সেই মনিটৰটো আমি কেনেদৰে কৰিব পাৰোঁ এছেছমেণ্টৰ জৰিয়তে কৰিব পাৰোঁ
পৰীক্ষাৰ পৰা আমি গম পাম যে সিহঁতৰ কিমানখিনি গ্ৰোথ হৈ আছে মানে গ্ৰোথ হোৱা নাই এইখিনি আমি গম পাম গতিকে ইয়া মনিটৰ কৰি থকা হয় এই এছেছমেণ্টৰ জৰিয়তে গতিকে এইটো এটা ডেফিনেটলি উদ্দেশ্য হয় পাৰপ'জ হয় গতিকে এইটো আমাৰ উত্তৰ নহয় যিহেতু প্ৰশ্নত আমাক সুধিছে কোনটো উদ্দেশ্য নহয় সুধিছে দ্বিতীয়তে কোৱা হৈছে মেকিং ইনষ্ট্ৰাকচনেল ডিচিছন নিৰ্দেশনামূলক সিদ্ধান্ত লোৱা ডেফিনেটলি এইটো এটা পাৰপ'জ হয় এছেছমেণ্টৰ এটা উদ্দেশ্য হয় ইনষ্ট্ৰাকচনেল ডিচিছন মানে ইনষ্ট্ৰাকচন মানে আমাৰ যিখিনি শিক্ষকসকলে যি ইনষ্ট্ৰাকচন দিয়ে বা শিক্ষকে যি শিকায় সেইটোকে ইনষ্ট্ৰাকচন বুলি কোৱা হয় নিৰ্দেশ বুলি কোৱা হয় নিৰ্দেশনা বুলি কোৱা হয় গতিকে এই এছেছমেণ্টৰ জৰিয়তে আমি অলপ আগতে কৈছোঁ এছেছমেণ্টৰ জৰিয়তে যেতিয়া ল'ৰা ছোৱালীৰ পৰা আমি ফিডবেক পাম যে সিহঁতৰ কি প্ৰয়োজন ক'ত সিহঁতে দুৰ্বল হৈ আছে সেই অনুপাতে শিক্ষকগৰাকীয়ে কি কৰিব এই ইনষ্ট্ৰাকচনেল ডিচিছনবিলাক ল'ব যে কেনেদৰে এতিয়া ইনষ্ট্ৰাকচন দিব যে ল'ৰা ছোৱালীক এনেধৰণে মই শিকাইছিলোঁ তো সিহঁতৰ পৰা এইখিনি ফিডবেক পালোঁ ইয়াত সিহঁতৰ অভাৱ আছে বা আখোৱা আছে বা কিবা এৰৰ আছে বা সিহঁতৰ এইখিনি প্ৰয়োজন আছে তো সেই অনুপাতে তেওঁ ইনষ্ট্ৰাকচনবিলাক সলনি কৰিব পাৰে তেওঁ টিচিং স্কিলখিনি আপগ্ৰেড কৰিব পাৰে মেথডছ তেওঁ চেঞ্জ কৰিব পাৰে গতিকে এগৰাকী শিক্ষকে ইনষ্ট্ৰাকচনেল ডিচিছনটো এই এছেছমেণ্টৰ জৰিয়তে বা এছেছমেণ্টৰ ফলতে তেওঁ ল'ব পাৰিব তো এইটো এটা উদ্দেশ্য হয় চিট কোৱা হৈছে ইভেলুৱেটিং দ্য ইফেক্টিভনেছ অফ কাৰিকুলাম যে পাঠ্যক্ৰমৰ ফলপ্ৰসূতাৰ মূল্যায়ন কৰা তো এইটোও ইয়াৰ উদ্দেশ্য হয় যে যি পাঠ্যক্ৰম আমাৰ থাকিব যি কাৰিকুলাম থাকিব সেই কাৰিকুলাম কিমান ইফেক্টিভ হৈছে ল'ৰা ছোৱালীৰ ওপৰত কিমান প্ৰভাৱ পৰিছে বা এই কাৰিকুলাম ফলপ্ৰসূ হৈছে নে হোৱা নাই সেই পাঠ্যক্ৰম ফলপ্ৰসূ হৈছে নে হোৱা নাই সেইটো আমি গম পাম ল'ৰা ছোৱালীয়ে সেইখিনি কৰিব পাৰিছে নে পৰা নাই সিহঁতৰ এজ অনুযায়ী সেই কাৰিকুলাম ঠিক হৈছে নে হোৱা নাই বা কিমান ইফেক্টিভ হৈছে সেইখিনিও আমি গম পাম এই এছেছমেণ্টৰ জৰিয়তে গতিকে এইটো এটা উদ্দেশ্য হয় গতিকে উত্তৰ আমাৰ অপশ্যন নম্বৰ ডি হ'ব এইটো আমাৰ উদ্দেশ্য নহয় কাৰণ ইয়াত ৰেংকিঙৰ কথা কোৱা হৈছে ৰেংকিং দ্য চিলড্ৰেন বেছড অন পাৰফৰ্মেঞ্চ মই আগৰ ভিডিঅ'টো কৈছোঁ যে ল'ৰা ছোৱালীক ৰেংক দিয়াটো এছেছমেণ্টৰ উদ্দেশ্য নহয় যে ল'ৰা ছোৱালী ৰেংক দিছোঁ ৰেংক 1 ৰেংক 2 বা সিহঁতৰ গ্ৰেড দিয়া হ'ল এ গ্ৰেড এ প্লাছ তো এইখিনি ইয়াৰ উদ্দেশ্য নহয় এছেছমেণ্টৰ উদ্দেশ্য নহয় গতিকে বাকীকেইটাটো উদ্দেশ্য হয় ডি নম্বৰটো উদ্দেশ্য নহয় ঠিক আছে তো উত্তৰ আমাৰ কোনটো হ'ব অপশ্যন নম্বৰ বি হ'ব যিহেতু ডিটো আমাৰ উদ্দেশ্য নহয় ঠিক আছে তো এতিয়া আছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেইন পাৰপ'জ অফ এছেছমেণ্ট যে তলৰ কোনটো মূল্যায়নৰ মূল উদ্দেশ্য ইয়াতে মূল উদ্দেশ্যৰ কথা সুধিছে মেইন পাৰপ'জৰ কথা সুধিছে আগৰ প্ৰশ্নটোত পাইছিলোঁ কোনটো উদ্দেশ্য নহয় আৰু ইয়াতে পাইছোঁ কোনটো মেইন উদ্দেশ্য প্ৰথমটোত কৈছে টু প্ৰমোট দ্য চাইল্ড টু দ্য নেক্সট ক্লাছ যে শিশুটিক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰা যে ল'ৰা ছোৱালীক আমি নেক্সট ক্লাছলৈকে উন্নীত কৰিব লাগে নেক্সট ক্লাছলৈকে আমি প্ৰমোট কৰি দিব লাগে সেইটোৱে এছেছমেণ্টৰ উদ্দেশ্য যে পৰীক্ষা কিয় পতা হয় বা ল'ৰা ছোৱালীৰ মূল্যায়ন এইকাৰণে কৰা হয় যাতে সিহঁতক আমি নেক্সট ক্লাছলৈকে পাছ কৰাই দিব পাৰোঁ তো সেইটো কেতিয়াও আমাৰ উদ্দেশ্য নহয় বা এছেছমেণ্টৰ উদ্দেশ্য সেইটো নহয় গতিকে এইটো আমাৰ উত্তৰ নহয় বিত যদি চাওঁ টু মিজাৰ দ্য এচিভমেণ্ট অফ দ্য চাইল্ড যে ল'ৰা ছোৱালীৰ এচিভমেণ্টখিনি মিজাৰ কৰাটো ল'ৰা ছোৱালীৰ যিখিনি এচিভমেণ্ট সিহঁতে ক'ত কি এচিভমেণ্ট লাভ কৰিলে ক'ত সিহঁতৰ ষ্ট্ৰেংথ আছে সেইখিনি মিজাৰ কৰাটো ডেফিনেটলি এইটো আমাৰ উদ্দেশ্য হয় ঠিক আছে যে আমি ল'ৰা ছোৱালীৰ ষ্ট্ৰেংথখিনিও আমি চাব লাগিব তাৰপিছত চি নম্বৰত কৈছে টু পইণ্ট আউট দ্য এৰৰ্ছ অফ দ্য চাইল্ড গতিকে ল'ৰা ছোৱালীৰ যিখিনি এৰৰ থাকিব ল'ৰা ছোৱালীয়ে যিখিনি শিকিব পৰা নাই যিখিনি আখোৱা আছে যিখিনি ভুল ত্ৰুটি আছে সেইখিনিও আমি পইণ্ট আউট কৰা হয় এই এছেছমেণ্টৰ জৰিয়তে গতিকে এইটো আমাৰ উদ্দেশ্য হয় মূল্যায়নৰ উদ্দেশ্য হয় গতিকে আমাৰ উত্তৰ কি হ'ব পাৰে ইয়াত উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি হ'ব এইকাৰণে ডি হ'ব কাৰণ মূল্যায়ন বুলি কোৱাৰ লগে লগে তাত ল'ৰা ছোৱালীৰ ষ্ট্ৰেংথখিনিও চোৱা হ'ব ল'ৰা ছোৱালীয়ে কি শিকিব পাৰিছে আৰু কি শিকিব পৰা নাই এই গোটেইখিনি বস্তুৱে তাত চোৱা হয় এইটোৱে মূল উদ্দেশ্য গতিকে আমাৰ যিটো বি আছে বি নম্বৰটোও শুদ্ধ হয় চি নম্বৰটোও শুদ্ধ হয় আৰু তেনেধৰণৰ অপশ্যন আমাৰ নাই ইয়াতে যে বি এণ্ড চি বট কাৰেক্ট বুলি তেনেধৰণৰ অপশ্যন আমাৰ নাই গতিকে এই ক্ষেত্ৰত আমাৰ উত্তৰ অপশ্যন নম্বৰ ডি হ'ব নান অফ দ্য এবভ হ'ব কাৰণ অকল ল'ৰা ছোৱালীৰ ষ্ট্ৰেংথখিনি পৰীক্ষা কৰাটোৱে এছেছমেণ্টৰ উদ্দেশ্য নহয় বা অকল ভুলখিনি জানিব পৰাটোৱে ইয়াৰ উদ্দেশ্য নহয় দুয়োটাই উদ্দেশ্য হয় গতিকে ল'ৰা ছোৱালীৰ যিখিনি লাৰ্ণিং গেপ আছে সেই গেপখিনিও আমি জানিব লাগিব এই এছেছমেণ্টৰ জৰিয়তে আমি জানিব পাৰিম বা সিহঁতে কি শিকিব পাৰিলে সেইখিনিও জানিব পাৰিম সিহঁতৰ কি প্ৰয়োজন সেইখিনিও আমি জানিব পাৰিম গতিকে এইখিনি হ'ল ইয়াৰ মূল উদ্দেশ্য গতিকে ইয়াৰ উত্তৰ অপশ্যন নম্বৰ ডি হ'ব তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে হোৱাট ইজ অৰ আৰ বেনিফিটছ অফ কলেবৰেটিভ লাৰ্ণিং যে সহযোগিতামূলক শিক্ষণৰ সুবিধাসমূহ কি সো অলপ আগত আমি পাইছিলোঁ কলাবৰেটিভ এছেছমেণ্টৰ কথা আৰু ইয়াতে সুধিছে কলাবৰেটিভ লাৰ্ণিঙৰ কথা নিশ্চয় বুজিব পাৰিছে কলাবৰেটিভ লাৰ্ণিং মানে একেলগে এটা গ্ৰুপত সহযোগিতামূলকভাৱে যেতিয়া সিহঁতে শিকিব সেইটো কোৱা হয় কলাবৰেটিভ লাৰ্ণিং বুলি গতিকে এনেধৰণৰ লাৰ্ণিঙত কি লাভ হয় কি বেনিফিট হয় সেইটো হ'ল প্ৰশ্ন আৰু ইয়াত ষ্টেটমেণ্ট দিয়া হৈছে
যে প্ৰথমটোত কোৱা হৈছে ষ্টুডেণ্টছ লাৰ্ণ টু ৱৰ্ক উইথ ডাইভাৰ্ছ টাইপছ অফ পিপল যে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মানুহৰ সৈতে কাম কৰিবলৈ শিকে যিহেতু কলাবৰেটিভ হ'ব একেলগে সিহঁতে শিকিব লাৰ্ণিংটো সিহঁতৰ কলাবৰেটিভ হৈছে একেলগে হৈছে হয়তো সিহঁতৰ গ্ৰুপ ডিছকাশ্যন হ'ব পাৰে হয়তো গ্ৰুপ প্ৰজেক্ট হ'ব পাৰে কিবা গ্ৰুপ প্ৰজেক্ট দিয়া হৈছে একেলগে সিহঁতে প্ৰজেক্টটো কৰিছে বা সিহঁতৰ গ্ৰুপ ডিছকাশ্যন দিয়া হৈছে তো এনেধৰণৰ কলাবৰেটিভ যিটো লাৰ্ণিং হ'ব তাত সিহঁতৰ কি হ'ব ডাইভাৰ্ছ টাইপ অফ পিপলছ বা বেলেগ বেলেগ মানুহৰ সৈতে একেলগে কাম কৰাৰ এটা অভ্যাস হয় তো এইটো এটা বেনিফিট হয় ডেফিনেটলি কাৰণ ইয়াত সিহঁতে কি হ'ব ছ'চিয়েল হ'ব পাৰিব বা সিহঁতৰ মাজত ইউনিটিৰ যিটো ভাৱ সেই ইউনিটিৰ ভাৱটো সিহঁতৰ বৃদ্ধি পাব গতিকে এইটো এটা বেনিফিট হয় দ্বিতীয়তে যদি চাওঁ ইয়াত কোৱা হৈছে ষ্টুডেণ্টছ লাৰ্ণ টু ৰিলেট টু দিয়াৰ পিয়াৰ্ছ এণ্ড আদাৰ লাৰ্ণাৰ্ছ এজ দে ৱৰ্ক টুগেডাৰ ইন গ্ৰুপ এণ্টাৰপ্ৰাইজেছ তো ইয়াতে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে গোটত একেলগে কাম কৰাৰ সময়ত তেওঁলোকৰ সমনীয়া আৰু অন্যান্য শিক্ষাৰ্থীৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ শিকে ডেফিনেটলি যেতিয়া গ্ৰুপত সিহঁতে কাম কৰিব তেতিয়া সিহঁতৰ সমনীয়াৰ লগত সিহঁতৰ সম্পৰ্ক এটা স্থাপন হ'ব ইণ্টাৰেকশ্যন হ'ব তাৰ জৰিয়তে এটা সম্পৰ্ক স্থাপন হ'ব গতিকে গোটেই গ্ৰুপটোৰ লগত এটা সম্পৰ্ক স্থাপন হ'ব তো এইটো এটা ডেফিনেটলি বেনিফিট হয় আৰু 3 নম্বৰত কোৱা হৈছে ষ্টুডেণ্টছ টেক মোৰ অনাৰশ্বিপ অফ দিয়াৰ মেটেৰিয়েল এণ্ড থিংক ক্ৰিটিকেলি এবাউট ৰিলেটেড ইছ্যুজ ৱেন দে ৱৰ্ক এজ এ টিম গতিকে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সামগ্ৰীৰ অধিক মালিকীস্বত্ব লয় আৰু দল হিচাপে কাম কৰাৰ সময়ত আনুষংগিক বিষয়সমূহৰ বিষয়ে সমালোচনাত্মকভাৱে চিন্তা কৰে গতিকে ইয়াত আন এটা ইম্পৰ্টেণ্ট কথা হৈছে যেতিয়া গ্ৰুপত কাম কৰা হ'ব তেতিয়া সিহঁতে গ্ৰুপত এটা টিম ৱৰ্ক হিচাপে কাম কৰে আৰু সেই টিমটোৰ প্ৰত্যেকজনে কিন্তু দায়িত্ববান হ'ব লাগিব গতিকে তেওঁলোকে বেছি অনাৰশ্বিপ হিচাপে কাম কৰে যে মই এইখিনি কাম কৰিব লাগিব যাক যি কাম ভাগ কৰি দিয়া হয় এটা টিমত সেইখিনি কাম সিহঁতে নিষ্ঠাৰে কৰিবলৈ বিচাৰে আৰু সেইখিনি সিহঁতে দায়িত্ব সহকাৰে লয় আৰু সেইখিনি বেছি ভালকৈ কৰিবলৈ সিহঁতে বিচাৰে যিহেতু গ্ৰুপটোত বাকীবিলাকে কাম কৰিব ময়ো কাম কৰি দেখুৱাব লাগিব তেনেধৰণৰ এটা সিহঁতৰ ভাৱৰ সৃষ্টি হয় আৰু প্ৰতিটো বিষয় সিহঁতে ক্ৰিটিকেলি থিংক কৰা আৰম্ভ কৰে ক্ৰিটিকেলি থিংক কৰে কাৰণ যিহেতু 3-4 জনৰ এটা গ্ৰুপ হ'ব পাৰে 5 জনৰ গ্ৰুপ হ'ব পাৰে 10 জনৰ গ্ৰুপ হ'ব পাৰে তো এওঁলোকে কি কৰে ক্ৰিটিকেলি থিংক কৰে বিষয়বিলাক তেওঁলোকে আলোচনা বিলোচনা কৰিব কোনোবাই কিবা এটা যদি দিহা পৰামৰ্শ দিয়ে তো সেইটো কিমান শুদ্ধ হ'ব পাৰে বা ক'ত কিবা আখৰ থাকিব পাৰে তো সেইখিনি সিহঁতে ক্ৰিটিকেলি চিন্তা কৰা আৰম্ভ কৰে তো এইবিলাক হৈছে বেনিফিট হয় কলাবৰেটিভ লাৰ্ণিঙৰ ক্ষেত্ৰত গতিকে উত্তৰ কি হ'ব নিশ্চয় ধৰিবই পাৰিছে তিনিওটাই আমাৰ শুদ্ধ হয় তিনিওটাই আমাৰ লাভ হয় বেনিফিট হয় কলাবৰেটিভ লাৰ্ণিঙৰ ক্ষেত্ৰত গতিকে উত্তৰ আমাৰ অপশ্যন নম্বৰ ডি হ'ব 1 2 and 3 হ'ব তেতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে ইন ডেমনষ্ট্ৰেশ্যন মেথড অফ টিচিং ডিউৰিং ডেমনষ্ট্ৰেশ্যন ষ্টুডেণ্টছ গেটছ অপৰচুনিটিজ ফৰ যে প্ৰদৰ্শন পদ্ধতিত প্ৰদৰ্শনৰ সময়ত এজন ছাত্ৰই সুযোগ পায় যেতিয়া ডেমনষ্ট্ৰেশ্যন যেটো মেথড হয় প্ৰদৰ্শন যেটো পদ্ধতি হয় সেই প্ৰদৰ্শন পদ্ধতিত ডেমনষ্ট্ৰেশ্যনৰ সময়ত ষ্টুডেণ্টছে বা ছাত্ৰ এজনে কি সুযোগ পায় হেতু হল প্ৰশ্ন গতিকে ডেমনষ্ট্ৰেশ্যন যেটো মেথড বা প্ৰদৰ্শন যেটো পদ্ধতি ইয়াত শিক্ষক আৰু শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী আৰু শিক্ষক উভয়ে কিন্তু এক্টিভ হৈ থাকিব লাগে উভয় এক্টিভ হৈ থাকে শিক্ষক গৰাকী ডেমনষ্ট্ৰেট কৰিব যিকোনো এটা বিষয় শিক্ষক গৰাকী প্ৰদৰ্শন কৰিব কিন্তু ছাত্ৰ ছাত্ৰীসকলও ইয়াত এক্টিভ হৈ থাকিব লাগিব কি ডেমনষ্ট্ৰেট কৰে হেয়া বুজি থাকিব লাগিব হেয়া অবজাৰ্ভ কৰি থাকিব লাগিব গতিকে শিক্ষণৰ যেতিয়া সময় সেই শিক্ষণৰ সময়ত শিক্ষকে পৰীক্ষা আৰু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা প্ৰদৰ্শনৰ সহায়ত জ্ঞান অৰ্জন কৰে আৰু এই পদ্ধতিত আন এটা বেনিফিট আছে হেতু হৈছে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ আগত তেওঁলোকৰ যিবিলাক খোকজা থাকিব সেইবিলাক সময় ব্যক্ত কৰিব পাৰে আৰু শিক্ষকে সেইবিলাক যিবিলাক খোকজা থাকিব আখোৱা থাকিব সেইবিলাক দূৰ কৰিবলৈ চেষ্টা কৰে তো ডেমনষ্ট্ৰেশ্যনৰ বিভিন্ন ধৰণৰ ষ্টেজেছ বিলাকো আছে যেনে প্লেনিং প্ৰিপাৰেশ্যন প্ৰেজেন্টেশ্যন তো এনে ধৰণৰ বিভিন্ন আছে তো এইবিলাক আমি কোৰ্সত আলোচনা কৰিছো তো যি কি নহওক ইয়াত আমাৰ কুৱেশ্যনত আমাক সুধিছে সেই প্ৰদৰ্শন পদ্ধতিত প্ৰদৰ্শনৰ সময়ত এজন ছাত্ৰই কিহত সুযোগ পায় গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব 1 2 3 and 4 হ'ব গোটেই কেইটাই ইয়াত সুযোগ পায় অবজাৰভেশ্যন বা পৰ্যবেক্ষণৰ ক্ষেত্ৰত সুযোগ পায় এটা শিক্ষক গৰাকী যেতিয়া ডেমনষ্ট্ৰেশ্যন কৰি থাকিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে অবজাৰ্ভ কৰিব যে শিক্ষক গৰাকী কি ডেমনষ্ট্ৰেশ্যন কৰি আছে কি দেখুৱাই আছে সেইবিলাক অবজাৰ্ভ কৰিব অবজাৰ্ভ কৰি সেইবিলাক বুজাৰ কাৰণে চেষ্টা কৰিব গতিকে অবজাৰভেশ্যনৰ কাৰণে সুযোগ পাব দ্বিতীয়তে নোট মেকিং নোট বনাব যিখিনি ইম্পৰ্টেন্ট পইণ্টছ থাকিব সেই ডেমনষ্ট্ৰেশ্যনৰ সেইখিনি হতে নোট মেকিং কৰিব হেতুৰো সুযোগ পাব এটো যথেষ্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত কুৱেশ্যনিং কৰবাত কিবা ডাউট আছে হেতৰ খোকজা আছে সেইবিলাক হতে কুৱেশ্যনিং কৰিব পাৰিব প্ৰশ্ন কৰিব পাৰিব গতিকে এইটো ইয়াত সুবিধা পাব আৰু ড্ৰয়িং বুলি ক'লে ইয়াতে হিয়তে হয়তো ডায়াগ্ৰাম হ'ব পাৰে হিয়তে অঙ্কন কৰিব পাৰে যে শিক্ষক গৰাকী যিখিনি হিয়তক বুজাই আছে বা যেটো ডেমনষ্ট্ৰেশ্যন দি আছে হেতু হিয়তে ড্ৰ কৰিব পাৰে
তাৰ কিছুমান ষ্টেপ সিহঁতে ড্ৰ কৰিব পাৰে অংকন কৰিব পাৰে বা ডায়াগ্ৰাম এটা বনাব পাৰে যে কোনটো ষ্টেপৰ পিছত কোনটো ষ্টেপলৈ গ'ল তো এইবিলাক সিহঁতে ডায়াগ্ৰাম হিচাপে বনাব পাৰে গতিকে এই ড্ৰয়িঙৰো সিহঁতে সুযোগ পাব গতিকে এই গোটেইকেইটাৰে সুযোগ থাকে ডেমনষ্ট্ৰেশ্যন মেথডত ঠিক আছে উত্তৰ অপশ্যন নম্বৰ আমাৰ বি হ'ব তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হুইচ অফ দিছ ইজ দ্য লাষ্ট ষ্টেজ ইন লেচন প্লেনিং যে ইয়াৰে কোনটো পাঠ পৰিকল্পনাৰ শেষ পৰ্যায় তো ইয়াত লেচন প্লেনিঙৰ শেষ পৰ্যায়ৰ কথা সুধিছে গতিকে লেচন প্লেনৰ এটা পৰ্যায় থাকিব তো পৰ্যায়ক্ৰমে আমাৰ যাব ষ্টেপ 1 ষ্টেপ 2 এনেদৰে যাব গতিকে ইয়াত যেকেইটা আমাৰ ষ্টেপ দিয়া আছে ইয়াৰে ভিতৰত কোনটো শেষৰ ষ্টেপ হ'ব সেইটো হ'ল প্ৰশ্ন ইয়াত আমাৰ অপশ্যনত আছে প্ৰিপেয়াৰিং দ্য এণ্ডিং অফ দ্য লেচন ডিটাৰমাইনিং দ্য অবজেক্টিভছ সিলেক্টিং ইনষ্ট্ৰাকশ্যনেল মেথড আৰু প্ৰিপেয়াৰিং ফাইনেল আউটলাইন তো ইয়াৰ উত্তৰটো জনাৰ আগতে আমি কিছু আলোচনা কৰিব লাগিব এই ক্ষেত্ৰত তো সাধাৰণতে আমাৰ লেচন প্লেনিঙৰ ক্ষেত্ৰত আমাৰ অপশ্যনত যেকেইটা আছে তো ইয়াত পাঁচটাৰ কথা আমি জানিব লাগিব যেনে প্ৰথমটো হ'ল ডিটাৰমাইনিং দ্য অবজেক্টিভছ যে প্ৰথমতে আমি অবজেক্টিভটো ডিটাৰমাইন কৰিব লাগিব ইয়াৰ অৰ্থ হৈছে উদ্দেশ্য যে আমি যেটো লেচন প্লেনিং কৰিম সেই পাৰ্টিকুলাৰ লেচনটোৰ যিখিনি অবজেক্টিভ হ'ব যিখিনি উদ্দেশ্য হ'ব ল'ৰা ছোৱালীক যে আমি শিকাম তাৰ যিখিনি অবজেক্টিভ থাকিব তো সেই অবজেক্টিভখিনি ডিটাৰমাইন কৰিব লাগিব যে লেচনটোৰ কি অবজেক্টিভ হ'ব পাৰে সেইখিনি আমি ডিটাৰমাইন কৰিব লাগিব প্ৰথম তাৰ পিছত আহিব সিলেক্টিং দ্য সাবজেক্ট মেটাৰ তাৰ বিষয়বস্তুটো আমাৰ কি হ'ব সিলেক্ট কৰিব লাগিব গতিকে সাবজেক্ট মেটাৰটো সিলেক্ট কৰাৰ ক্ষেত্ৰত আমি জানিব লাগিব সাবজেক্ট মেটাৰটো আমাৰ ইন্টাৰেষ্টিং হ'ব লাগিব ল'ৰা ছোৱালীৰ প্ৰিভিয়াছ নলেজৰ লগত ৰিলেট কৰিব পাৰিব লাগিব সিহঁতৰ প্ৰিভিয়াছ নলেজ কি আছিল তো সেই নলেজখিনিৰ লগত সেই সাবজেক্ট মেটাৰটো ৰিলেট কৰিব পাৰিব লাগিব গতিকে এইবিলাক দিশ মনত ৰাখিব লাগিব সাবজেক্ট মেটাৰটো সিলেক্ট কৰাৰ ক্ষেত্ৰত তাৰ পিছত আহিব আমাৰ সিলেক্টিং ইনষ্ট্ৰাকশ্যনেল মেথড গতিকে ইনষ্ট্ৰাকশ্যনেল মেথড বুলি কোৱাৰ লগে লগে আমি কেনেদৰে সেই সাবজেক্ট মেটাৰটো ল'ৰা ছোৱালী শিকাম তাৰ কাৰণে আমি ইনষ্ট্ৰাকশ্যন দিব লাগিব নিৰ্দেশনা দিব লাগিব আৰু সেইবিলাকৰ ক্ষেত্ৰত আমাৰ আহিব টিচিং আমাৰ এইচৰ কথা আহিব কি আমি টিচিং এইড ব্যৱহাৰ কৰিম বা কি মেথড ব্যৱহাৰ কৰিম ল'ৰা ছোৱালীক শিকাব পাৰিম তো সেই মেথডৰ সিলেকশ্যন বা টিচিং এইচৰ বা TLMৰ যিটো সিলেকশ্যন এইবিলাক আমাৰ কৰিব লাগিব ইনষ্ট্ৰাকশ্যনেল মেথডৰ ক্ষেত্ৰত সিলেক্টিং ইনষ্ট্ৰাকশ্যনেল মেথড তাৰ পিছত আহিব প্ৰিপেয়াৰিং দ্য এণ্ডিং অফ দ্য লেচনৰ শেষ ভাগটো প্ৰিপেৰেশ্যন কৰিব লাগিব সো এণ্ডিং অফ দ্য লেচন মানে শিক্ষকগৰাকীয়ে ইভালুৱেট কৰিব লাগিব তেওঁৰ লেচনটোৰ ইভালুৱেট কৰিব লাগিব মূল্যাংকন কৰিব লাগিব গতিকে সেই মূল্যাংকনটো ইম্পৰ্টেণ্ট হয় সেই মূল্যাংকনটোৰ কথাও তাত থাকিব লাগিব সেই লেচন প্লেনত ইনক্লুড হৈ থাকিব লাগিব গোটেইখিনি শিকোৱাৰ পিছত আমাৰ শেষত আমাৰ কি হয় মূল্যাংকন হয় ঠিক আছে কিন্তু তাৰ শেষতো আন এটা ইয়াত ষ্টেপ আছে সেইটো হৈছে প্ৰিপেয়াৰিং ফাইনেল আউটলাইন যে গোটেই লেচন প্লেনটোৰ বা গোটেই লেচনটোৰ ইম্পৰ্টেণ্ট যিখিনি পইণ্টছ হয় বা যিখিনি আমি কিৱৰ্ড বুলি কওঁ সেই কিৱৰ্ডখিনি তাত মেনশ্যন থাকিব যিখিনি সকলোতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্টছ হয় যিখিনি ল'ৰা ছোৱালী শিকিবই লাগিব যিখিনি ল'ৰা ছোৱালী জানিবই লাগিব বা যিখিনি শিক্ষকগৰাকী শিকাবই লাগিব তো সেই ইম্পৰ্টেণ্ট পইণ্টছখিনি তাত থাকিব সেই ষ্টেপটো হৈছে প্ৰিপেয়াৰিং ফাইনেল আউটলাইন যিকেইটা কুৱেশ্যন হয়তো তেওঁ সুধিবই লাগিব তেনেধৰণৰ কুৱেশ্যন কেইটা যি মেটেৰিয়েল তেওঁ হয়তো ইউজ কৰিবই লাগিব সেই মেটেৰিয়েল কেইটাৰ বিষয় তো এনেধৰণৰ বিষয়বিলাকেই প্ৰিপেয়াৰিং ফাইনেল আউটলাইনত তাত ইনক্লুড থাকিব ঠিক আছে গতিকে লাষ্ট ষ্টেপটো হ'ব প্ৰিপেয়াৰিং ফাইনেল আউটলাইন হ'ব গতিকে আমাৰ অপশ্যনত যদি চাওঁ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব প্ৰিপেয়াৰিং ফাইনেল আউটলাইন এতিয়া এই ক্ষেত্ৰত আন এটা কথা আমি জানিব লাগিব হাৰ্ভাৰ্টিয়ান 5 ষ্টেপ এপ্ৰ'চৰ কথা গতিকে লেচন প্লেনত কেতিয়াবা আমাৰ হাৰ্ভাৰ্টিয়ান এপ্ৰ'চৰ কথা সুধিব বা 5 যি ষ্টেপ আছিল সেই ষ্টেপ কেইটাৰ বিষয়ে আমাৰ সুধে যে কিমানটা ষ্টেপ আছে 5টা ষ্টেপৰ কথা তেওঁ কৈছে আৰু এই এপ্ৰ'চ কেইটাৰ বিষয়ে আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰতো কুৱেশ্যন আহে যদি হাৰ্ভাৰ্টিয়ান এপ্ৰ'চৰ কথা সুধে বা ষ্টেপৰ কথা সুধে তেনেহ'লে এই 5টা হ'ব প্ৰথমটোক তেওঁ কৈছে ইন্ট্ৰডাকশ্যন বা মটিভেশ্যন বুলি কৈছে ইন্ট্ৰডাকশ্যন বুলিও থাকে কেতিয়াবা প্ৰশ্নত কেতিয়াবা মটিভেশ্যন বুলিও থাকে আৰু ইয়াক পৰিচয় বা প্ৰেৰণা গতিকে ইন্ট্ৰডাকশ্যন বুলি এই কাৰণে কোৱা হৈছে যে যেটো লেসন আমি ল'ৰা ছোৱালী শিকাম সেইটোৰ ইন্ট্ৰডাকশ্যন এইটোৰ পৰিচয় আৰু হেতুক মোটিভেশ্যন বুলি এই কাৰণে কোৱা হৈছে কাৰণ সেই লেসনটো শিকাৰ বাবে ল'ৰা ছোৱালী মোটিভেশ্যন পাব লাগিব গতিকে ল'ৰা ছোৱালী যেতিয়া মোটিভেট হ'ব তেতিয়াহে সেই লেসনটো শিকিব পাৰিব বা শিকাৰ বাবে হিত আগ্ৰহী হ'ব গতিকে সেই কাৰণে এই পাৰ্টটোক তেওঁ ইন্ট্ৰডাকশ্যন বা মোটিভেশ্যন বুলি কোৱা হৈছে ইয়াৰ জৰিয়তে প্ৰথম পাৰ্টটোত ল'ৰা ছোৱালীক ইন্ট্ৰডাকশ্যন দিয়াৰ জৰিয়তে ল'ৰা ছোৱালীক মোটিভেট কৰিব লাগিব যাতে হিতে পাঠটো শিকাৰ ক্ষেত্ৰত আগ্ৰহী হয় তাৰ পিছত দ্বিতীয়তে আছে প্ৰেজেন্টেশন উপস্থাপন গতিকে সেই লেসনটো যেটো লেসন আমি ইহতে শিকাম সেই লেসনটোৰ উপস্থাপনৰ বিষয়ে তাত মেনশন থাকিব কেনেদৰে উপস্থাপন কৰা হ'ব কি মেথড তাত ব্যৱহাৰ কৰা হ'ব কি টিচিং লাৰ্নিং এপ্ৰ'চ তাত ব্যৱহাৰ কৰা হ'ব কি তাত টিচিং এইডছ ব্যৱহাৰ কৰা হ'ব সেই বিষয়ে ইয়াতে মেনশন থাকিব
তাৰ পিছৰ যেটো স্টেপ হেতু হৈছে তুলনা বা সংগ কম্পেৰিজন আৰু এছ'চিয়েশ্যন তো ইয়াতে কম্পেৰিজন কৰা হ'ব এছ'চিয়েশ্যন কৰা হ'ব এটা লেসনৰ বিভিন্ন তাত ইউনিট থাকিব সেই ইউনিট বিলাকৰ মাজত কম্পেৰিজন কৰিব লাগিব যে আগৰ ইউনিটটোৰ লগত এইটো ইউনিটৰ কি মিল আছে কি সিমিলাৰিটিজ আছে তো সেইবিলাক ইয়াত কম্পেয়াৰ কৰিব লাগিব তো সেই কথাষাৰ ইয়াত কোৱা হৈছে তাৰ পিছত জেনাৰেলাইজেশ্যন সাধাৰণীকৰণ কৰিব লাগিব গোটেই ইউনিট বিলাকত আমি কি পালো সেই গোটেইখিনি বস্তু জেনাৰেলাইজ কৰিব লাগিব গোটেই লেসনটোৰ মূল ভাৱনো কি সেইখিনি জেনাৰেলাইজ কৰিব লাগিব তাৰ পিছত এপ্লিকেশ্যন যে ল'ৰা ছোৱালীক যি শিকোৱা হ'ল সেইখিনি হিহঁতক বাস্তৱ ক্ষেত্ৰত এপ্লাই কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব গতিকে জেনাৰেলাইজেশ্যনৰ পিছত এপ্লিকেশ্যন আহিব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হেয়া আমি এপ্লাই কৰিব লাগিব যে হিহঁতে বাস্তৱ জীৱনত হেয়া এপ্লাই কৰিব পাৰে নে নোৱাৰে প্ৰয়োগ কৰিব পাৰে নে নোৱাৰে এতিয়া যদি শেষত চাওঁ 6 নম্বৰত আন এটা ইয়াত স্টেপ দিয়া আছে হেতু হৈছে পুনৰ সংক্ষিপ্তকৰণ বা ৰিকেপিটুলেশ্যন এতিয়া মই যদিও বাৰে বাৰে কৈ আছো যে হাৰ্ভাৰ্ডিয়ান 5 স্টেপস বুলি 5টা স্টেপ কিন্তু ইয়াতে কিন্তু 6টা আছে এই যে 6 নম্বৰ যেটো দিয়া হৈছে এটো হাৰ্ভাৰ্ডে দিয়া নাছিলে তেওঁৰ ফলোৱাৰ্স বিলাকে দিছে গতিকে হাৰ্ভাৰ্ডৰ যি 5টা স্টেপ আছিল সেই স্টেপ কেইটাৰ লগত আন এটা স্টেপ ইনক্লুড কৰিছে তেওঁৰ ফলোৱাৰ্সকলে আৰু ইয়াক পুনৰ সংক্ষিপ্তকৰণ বুলি কৈছে গতিকে হাৰ্ভাৰ্ডে 5টা স্টেপৰ কথা কৈছে কিন্তু তেওঁৰ ফলোৱাৰ্সকলে তাত আৰু এটা ইনক্লুড কৰিছে গতিকে 6টা হৈছে তো এইটো আপোনালোকে মনত ৰাখিব আৰু 6 নম্বৰটো হৈছে পুনৰ সংক্ষিপ্তকৰণ ৰিকেপিটুলেশ্যন গতিকে এই ৰিকেপিটুলেশ্যনত কি হয় যে যিখিনি ইয়াত আমি অলৰেডি পালো এপ্লিকেশ্যনলৈকে পালো ল'ৰা ছোৱালীক এপ্লাই কৰা হ'ব বাস্তৱ ক্ষেত্ৰত হেয়া প্ৰয়োগ কৰা হ'ব আৰু সেই প্ৰয়োগৰ পিছতো যদি কৰবাত কিবা আখোৱা আছে কৰবাত কিবা ড্ৰবেক আছে তো সেইবিলাক এই পুনৰ সংক্ষিপ্তকৰণত ৰিকেপিটুলেশ্যনত সেইখিনি কৰা হ'ব বা কিছু কুৱেশ্যন হ'ব পাৰে সেই কুৱেশ্যনছ বিলাক ইয়াত ইনক্লুড কৰা থাকিব এই পুনৰ সংক্ষিপ্তকৰণত বা গোটেইটোৰ এটা সামাৰি বুলি আমি ক'ব পাৰো গতিকে ইয়াত পুনৰ সংক্ষিপ্তকৰণ বা ৰিকেপিটুলেশ্যন এইটো এটা স্টেপ হয় যেটো তেওঁৰ ফলোৱাৰ্সকলে দিছিলে ঠিক আছে তো এই কেইটা আছিল হাৰ্ভাৰ্ডিয়ান 5 স্টেপ এপ্ৰোচ বুলি কয় একেটাও মনত ৰাখিব ইয়াৰ ওপৰতো কুৱেশ্যন এক্সামত ফুটে তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে which is the last stage of demonstration method যে demonstration methodৰ শেষৰ পৰ্যায়টো কোনটো হয় ইয়াতে পৰ্যায় কেইটা দিয়া আছে ইয়াৰে কোনটো শেষৰ পৰ্যায় হয় demonstration methodৰ তো আমি demonstration methodৰ স্টেজ কেইটা আমি আলোচনা কৰিম ইয়াত 6টা স্টেজৰ বিষয়ে আমি জানিব লাগিব demonstration methodৰ সো স্টেপ কেইটা হৈছে প্ৰথমটো হৈছে প্ল্যানিং এন্ড প্ৰিপাৰেচন যে প্ৰথমতে প্ৰপাৰ প্ল্যানিং কৰিব লাগিব প্ৰপাৰ প্ল্যানিংৰ প্ৰয়োজন হ'ব যদি গুড ডেমনস্ট্ৰেচন দিব লাগে ডেমনস্ট্ৰেচনটো যদি সঠিক হ'ব লাগে তেনেহলে প্ৰপাৰ প্ল্যানিংৰ প্ৰয়োজন হ'ব গতিকে প্ল্যানিং বুলি কোৱাৰ লগে লগে ইয়াত লেসন প্ল্যানৰ প্ৰয়োজন হ'ব তাৰ পিছত যিবিলাক মেটেৰিয়েল থাকিব এই ডেমনস্ট্ৰেচনৰ লগত ৰিলেটেড যিবিলাক মেটেৰিয়েল তাত ব্যৱহাৰ কৰা হ'ব সেইবিলাক কালেক্ট কৰিব লাগিব কি মেটেৰিয়েল তাত ব্যৱহাৰ কৰা হ'ব তাৰ পিছত গোটেই ডেমনস্ট্ৰেচনটো কেনেদৰে প্ৰেজেন্ট কৰিব ইয়াৰ মেটেৰিয়েল বা ইয়াৰ প্ল্যানিংটো কৰিব লাগিব গতিকে এটো হৈছে ফাৰ্স্ট স্টেপ হয় গতিকে তাৰ পিছৰ যেটো স্টেপ হেতু হৈছে ইন্ট্ৰোডিউসিং দা লেসন গতিকে লেসনটো কি কৰিব লাগিব ইন্ট্ৰোডিউস কৰিব লাগিব তো ইয়াতে প্ৰথম কথা হৈছে ষ্টুডেন্টছক মোটিভেট কৰা গতিকে ষ্টুডেন্টছে যাতে সেই ডেমনস্ট্ৰেচনটোত অংশগ্ৰহণ কৰিব পাৰে এক্টিভলি পাৰ্টিসিপেট কৰিব পাৰে গতিকে তাৰ কাৰণে হিহঁতক মোটিভেট কৰিব লাগিব মেন্টালি হিহঁতক প্ৰিপেয়াৰ কৰিব লাগিব সেই ডেমনস্ট্ৰেচনটোৰ বাবে গতিকে ষ্টুডেন্টছৰ ওচৰত ইন্ট্ৰোডিউস কৰিব লাগিব লেসনটো আৰু তাত কেইটামান কথা গুৰুত্বপূৰ্ণ হ'ব মন কৰিব লাগিব শিক্ষক গৰাকীয়ে তাত ইন্ডিভিজুৱেল ডিফাৰেন্স বিলাকৰ কথা জানিব লাগিব আৰু হেতুৰ ওপৰত ডিপেন্ড কৰি বা বেস কৰি হিহঁতক লেসন প্ল্যানটো ইন্ট্ৰোডিউস কৰিব লাগিব বা কেনে ধৰণৰ এনভায়ৰনমেন্ট হয় বা কি হিহঁতৰ প্ৰিভিয়াস নলেজ আছে সো এইবিলাকৰ ওপৰত বেস কৰি লেসনটো ইন্ট্ৰোডিউস কৰিব লাগিব সো তাৰ পিছত প্ৰেজেন্টেশন অফ সাবজেক্ট মেটাৰ আহিব সাবজেক্ট যেটো মেটাৰ হ'ব তাৰ প্ৰেজেন্টেশন তো এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় যেটো সাবজেক্ট মেটাৰ বা যেটো বিষয়বস্তুৰ ওপৰত ডেমনস্ট্ৰেচনটো হ'ব সেই বিষয়বস্তুটো সিলেক্ট কৰিব লাগিব এটো এজ এপ্ৰোপ্ৰিয়েট হ'ব লাগিব হেতৰ বয়স অনুপাতে হ'ব লাগিব তো এইখিনি ইম্পৰ্টেন্ট হয় তো এইটো প্ৰিভিয়াস নলেজৰ লগত ৰিলেট কৰিব পৰা হ'ব লাগিব তো হেতু চাব লাগিব সাবজেক্ট মেটাৰত তাৰ পিছত আহিব ডেমনস্ট্ৰেচন আৰু ডেমনস্ট্ৰেচনৰ ক্ষেত্ৰত ডেমনস্ট্ৰেচনটো যাতে নিট এন্ড ক্লিন হয় বা যিখন ডেমনস্ট্ৰেচন টেবুল ইউজ কৰিব সো সেই টেবুলখন যাতে আইডিয়াল হয় ষ্টুডেন্টছৰ বাবে ষ্টুডেন্টছে যাতে সেইখন ভালদৰে দেখিব পাৰে বা তাৰ যেটো ডিসটেন্স থাকিব হেতু যাতে সঠিক হয় বা সকলো বিলাক যাতে পৰিপাটিকে সেই টেবুলখনত থাকে মেটেৰিয়েলছ বিলাক সো নিট এন্ড ক্লিন হ'ব লাগিব তো হেতুৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ পিছত আহিব টিচিং এইডছৰ কথা সো শিক্ষক গৰাকীয়ে ভেৰিয়াছ বেলেগ টিচিং এইডছ ব্যৱহাৰ কৰিব পাৰে যেনে ধৰক মডেলছ ব্যৱহাৰ কৰিব পাৰে ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰিব পাৰে গ্ৰাফছ ব্যৱহাৰ কৰিব পাৰে গতিকে এইবিলাক ডেমনস্ট্ৰেচনত ব্যৱহাৰ কৰিব পাৰে তো সেইখিনি তেওঁ সিলেক্ট কৰিব লাগিব কি তেওঁ ব্যৱহাৰ কৰিব
তাৰ পিছত শেষত আহিব একেবাৰে ইভ্যালুয়েশনটো শেষত আহিব সো এই লাষ্ট যেটো স্টেপ হয় তো তাত ইভ্যালুয়েশন আহিব আৰু গোটেই যেটো ডেমনস্ট্ৰেচন হ'ব সেই গোটেই ডেমনস্ট্ৰেচনটো এটা ইভ্যালুয়েশন হ'ব লাগিব লৰা ছোৱালী যাতে সেই ডেমনস্ট্ৰেচনটো কিমান বুজি পালে ইফেক্টিভ হৈছে নে হোৱা নাই ফলপ্ৰসূ হৈছে নে হোৱা নাই হেতু যাতে শিক্ষক গৰাকীয়ে গম পায় জানিব পাৰে তাৰ কাৰণে এটা ইভ্যালুয়েশনো থাকিব লাগিব আৰু এটো শেষত হ'ব সো একেটা স্টেপ ফলো কৰা হয় ডেমনস্ট্ৰেচনৰ ক্ষেত্ৰত তো ইয়াত আমাৰ উত্তৰ কি হ'ব উত্তৰ ইয়াতে সুধিছিল যে শেষৰ স্টেপটো কি হ'ব গতিকে শেষৰ স্টেপটো হ'ব অপচন নম্বৰ ডি হ'ব ইভ্যালুয়েটৰ ফেজ বুলি কোৱা হয় ইয়াক মূল্যায়ক পৰ্যায় বুলি ইয়াক কোৱা হয় সো ঠিক আছে এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে স্মল গ্ৰুপ ডিসকাশনস এনকাৰেজ হুইচ অফ দ্য ফলোইং সো সৰু সৰু গোটৰ আলোচনাই তলৰ কোনটোক উৎসাহিত কৰে যদি সৰু সৰু গোটত ভাগ কৰা হয় লৰা ছোৱালীসকলক আৰু এই সৰু সৰু গোটত হিয়তক যদি ডিসকাশন দিয়া হয় স্মল গ্ৰুপ ডিসকাশন হিয়তক কৰিবলৈ দিয়া হয় তেতিয়া তলৰ কোনটোত উৎসাহিত কৰিব এক্টিভ পাৰ্টিসিপেশন সক্ৰিয় অংশগ্ৰহণ তো ডেফিনেটলি এটো উৎসাহিত কৰিব হিয়তে এক্টিভলি পাৰ্টিসিপেট কৰিব পাৰিব সেই ডিসকাশনটোত যেটো সৰু গ্ৰুপ হয় সৰু গ্ৰুপ বুলি ক'লে তাত দুজনৰ বেছি থাকিব দুজন বা তিনিজন হ'ব পাৰে বা চাৰিজন হ'ব পাৰে গতিকে সৰু সৰু গ্ৰুপ বহুত 10 জন 20 জনৰ গ্ৰুপ নহয় গতিকে সৰু গ্ৰুপত এক্টিভলি পাৰ্টিসিপেট কৰিব পাৰে প্ৰতিজনে সুবিধা পাব সুযোগ পাব গতিকে হিয়তে এক্টিভ পাৰ্টিসিপেশন হ'ব দ্বিতীয়তে কোৱা হৈছে ইন্টাৰেক্টিভ সেশন ডেফিনেটলি ইয়াত ইন্টাৰেক্টিভো হ'ব ইন্টাৰেকশন হ'ব ইজনে আনজনৰ লগত কথা বতৰা বিলাক শেয়াৰ কৰিব পাৰিব হিয়তৰ যিবিলাক চিন্তা এই চিন্তাবিলাক শেয়াৰ কৰিব পাৰিব গতিকে ইয়াত ইন্টাৰেকশনো হ'ব তাৰ পিছত পিয়াৰ বেসড কমিউনিকেশন সমনীয়া ভিত্তিক যোগাযোগ ডেফিনেটলি পিয়াৰ বেসড কমিউনিকেশনো হ'ব মানে হিয়তৰ যি সমনীয়া বা সেই গ্ৰুপটোত যিখিনি আছে হিয়তৰ মাজত এটা কমিউনিকেশনো ক্ৰিয়েট হ'ব গতিকে এই বিলাকৰ ক্ষেত্ৰত হিয়ত উৎসাহিত হ'ব যেতিয়া গ্ৰুপ ডিসকাশন হ'ব বা স্মল গ্ৰুপ ডিসকাশন হ'ব গতিকে ইয়াৰ উত্তৰ অপচন নম্বৰ ডি হ'ব অল অফ দা এভভ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে কোঅপাৰেটিভ লাৰ্নিং এমফাসাইজেস এমং দা পাৰ্টিসিপেন্টস যে সহযোগী শিক্ষণে অংশগ্ৰহণকাৰীসকলৰ মাজত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে গতিকে ইয়াত কোঅপাৰেটিভ লাৰ্নিংৰ কথা সুধিছে কোঅপাৰেটিভ লাৰ্নিংে ছাত্ৰ ছাত্ৰী বা যিসকল পাৰ্টিসিপেন্ট থাকিব তাত অংশগ্ৰহণ কৰিব এই কোঅপাৰেটিভ লাৰ্নিংত তেওঁলোকৰ ওপৰত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে কোঅপাৰেটিভ লাৰ্নিংে হেতু হল প্ৰশ্ন সো কোঅপাৰেটিভ লাৰ্নিংত সদায় মনত ৰাখিব এটো স্মল গ্ৰুপত কাম কৰা হয় স্মল গ্ৰুপত কাম কৰা হ'ব কোঅপাৰেটিভ লাৰ্নিংত ইয়াত গ্ৰুপ বিলাক কোঅপাৰেটিভ মানে তাত দুজনতকৈ বেছি হ'ব একেলগে লগ হৈ হতে লাৰ্ন কৰিব গতিকে ইয়াত গ্ৰুপ বিলাক স্মল হ'ব আৰু ইয়াত যেটো লাৰ্নিং গোল থাকিব এটো একেটাই গোল থাকিব আৰু ইয়াত শিক্ষকৰ গাইডেন্সত ইয়াত লাৰ্নিংটো হ'ব শিক্ষকৰ গাইডেন্সত হ'ব আৰু ইয়াত গ্ৰুপটোৰ যেতে সাকসেস হ'ব গ্ৰুপটো যেতে কিবা এচিভ কৰিব বা গ্ৰুপটোৱে যেতে সাকসেস হ'ব তেতিয়া সেই গ্ৰুপটোৰ প্ৰতিজন মেম্বাৰে সাকসেস লাভ কৰিব গতিকে ইয়াত গ্ৰুপৰ সাকসেসটোৰ ওপৰত গুৰুত্ব দিয়া হ'ব গতিকে গ্ৰুপৰ সাকসেস মানে সেই গ্ৰুপৰ প্ৰতিজন মেম্বাৰৰে সাকসেস হ'ব সো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যে এই কোঅপাৰেটিভ লাৰ্নিংত সাধাৰণতে তিনিটা ইম্পৰ্টেন্ট ইনস্ট্ৰাকচনাল গোলছ থাকে তিনিটা ইম্পৰ্টেন্ট গোলছ থাকিব ইয়াতে প্ৰথমটো হৈছে একাডেমিক এচিভমেন্ট গতিকে হেতৰ একাডেমিক এচিভমেন্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব লৰা ছোৱালীৰ বা সেই গ্ৰুপটোৰ একাডেমিক এচিভমেন্ট কিমান হেতু চাব তাৰ পিছত একসেপ্টেন্স অফ ডাইভাৰ্সিটি হিয়ত কিমান ডাইভাৰ্সিটি হয় কিমান ডাইভাৰ্স হয় অকল একাডেমিকতে হিয়তে সীমাবদ্ধ নহয় বাকি ক্ষেত্ৰবিলাকত হিয়ত কিমান ডাইভাৰ্স হয় তো হেতুৰ ওপৰত গুৰুত্ব দিয়া হ'ব তাৰ পিছত সোশ্যাল স্কিল ডেভেলপমেন্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু এই গটেখিনি টিম ওয়াৰ্কৰ ভিতৰতে গুৰুত্ব দিয়া হ'ব থ্ৰু টিম ওয়াৰ্ক গতিকে টিম ওয়াৰ্কটোৰ ওপৰতে ইয়াত বেছিকে গুৰুত্ব দিয়া হ'ব গতিকে ইন্ডিভিজুৱেল একাউন্টেবিলিটিও থাকিব যে তাত গ্ৰুপৰ প্ৰত্যেকজনৰে নিজা নিজা কিছু দায়িত্ব থাকিব এনেকুৱা নহয় যে গ্ৰুপৰ বাকিবিলাকে কৰিব কোনোবা এজনে নকৰিব তেনে ধৰণৰ নহয় হিয়তৰ মাজত দায়িত্ববোধ থাকিব গতিকে হিয়তৰ একাউন্টেবিলিটি ডেফিনেটলি থাকিব ইন্ডিভিজুৱেল একাউন্টেবিলিটি থাকিব ইকুৱেল অপৰচুনিটিও হিয়তে পাব সেই গোটেই গ্ৰুপটোৰ সকলোৱে ইকুৱেল অপৰচুনিটি পাব সমান সমান সুবিধা হিয়তে পাব তাৰ পিছত গ্ৰুপ ৰিৱাৰ্ডছো পাব হিয়তে গোটেই গ্ৰুপটোৱে কি পাব পুৰস্কাৰো পাব গতিকে প্ৰশ্নত আমাক সুধিছে যে সহযোগী শিক্ষণে অংশগ্ৰহণকাৰীসকলৰ মাজত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে সুধিছে তো ইয়াতে ৰড লাৰ্নিংৰ কথা সুধিছে তো এইটোতো আমাৰ উত্তৰ নহয় ইয়াত ৰড লাৰ্নিংৰ কথা নাহে মুখস্থ কৰি শিকাৰ কথা নাহে ইন্ডিভিজুৱেল এক্সেলেন্স ব্যক্তিগত উৎকৰ্ষতা তো মই কৈছে যে ইয়াত গ্ৰুপৰ সাকসেসটোৰ ওপৰত গুৰুত্ব দিয়া হ'ব গতিকে ইন্ডিভিজুৱেল এক্সেলেন্সৰ ওপৰত গুৰুত্ব দিয়া নহয় তো হেতু ইয়াত শুদ্ধ নহব সি নম্বৰটো ইয়াত শুদ্ধ হ'ব ইন্টাৰডিপেন্ডেন্স কাৰণ মই কৈছো আৰম্ভণিতে যে ইয়াত যেটো উদ্দেশ্য হ'ব হেতু কমন উদ্দেশ্য হ'ব গোটেই টিমটোৰ এটাই উদ্দেশ্য প্ৰত্যেকৰে বেলেগ বেলেগ উদ্দেশ্য নহয় গোটেই টিমটোৰ এটা উদ্দেশ্য হল লাগে বাকি গোটেইখিনিৰে একেটা উদ্দেশ্য হ'ব প্ৰতিজন মেম্বাৰৰে উদ্দেশ্য একেটাই হয় গতিকে হিয়ত
ইণ্টাৰডিপেণ্ডেঞ্চ হ'ব সিহঁতৰ গ্ৰুপটোৰ আইডেণ্টিটি এটাই হ'ব যেনে ধৰক গ্ৰুপটোৰ নাম বা তেওঁলোকৰ যি নম্বৰ সেইবিলাক একেই হ'ব গ্ৰুপটোৱে 10 নম্বৰ পোৱাৰ লগে লগে প্ৰতিজনে 10 নম্বৰ পাইছে গতিকে ইয়াত পজিটিভ ইণ্টাৰডিপেণ্ডেঞ্চ আমি দেখিবলৈ পাম সো শেষৰটোত কৈছিল নো একাউণ্টেবিলিটি যে কোনো একাউণ্টেবিলিটি নাই ইয়াতে তেনেকুৱা নহয় ইয়াত ইণ্ডিভিজুৱেল একাউণ্টেবিলিটি আছে মই অলপ আগত কৈছোঁ আপোনাক ইয়াত ইণ্ডিভিজুৱেল একাউণ্টেবিলিটিও থাকিব প্ৰত্যেকৰে নিজা নিজা কাম নিজা নিজা দায়িত্ব থাকিব গতিকে গ্ৰুপটোৱে কম নম্বৰ পোৱাৰ লগে লগে প্ৰতিজন মেম্বাৰে তাৰ কাৰণে একাউণ্টেবল হ'ব ঠিক আছে তো সেইকাৰণে ইয়াত উত্তৰ অপশ্যন নম্বৰ চি হ'ব তেতিয়া আইছোঁ 10 নম্বৰ কুৱেশ্যনটো লিখে ইয়াতে সুধিছে হুইচ অফ দিছ ইজ এন এডভান্টেজ অফ এক্টিভিটি বেছড লাৰ্ণিং ইয়াৰে কোনটো কাৰ্যভিত্তিক শিক্ষণৰ সুবিধা হয় এতিয়া এক্টিভিটি বেছড লাৰ্ণিং মানে আপোনালোকে ধৰিবই পাৰিছে এক্টিভিটিৰ জৰিয়তে যেটো লাৰ্ণিং হয় বিভিন্ন ধৰণৰ এক্টিভিটি বা কাৰ্যকলাপৰ জৰিয়তে শিক্ষণ লাভ কৰা হয় তো এই এক্টিভিটি বেছড লাৰ্ণিঙৰ এডভান্টেজ কি হয় সুবিধা কোনটো হয় সেইটো হ'ল প্ৰশ্ন প্ৰথমটোত কৈছে প্ৰভাইডছ অপৰচুনিটিজ টু ইউজ মাল্টিপল সেন্সেছ যে একাধিক ইন্দ্ৰিয় ব্যৱহাৰৰ সুযোগ প্ৰদান কৰে বিট কৈছে ফোকাস ইজ অন লাৰ্ণিং ফ্ৰম দ্য পইণ্ট অফ দ্য টিচাৰ্ছ পাৰ্সপেক্টিভছ যে শিক্ষকৰ দৃষ্টিভংগীৰ পৰা শিকিবলৈ গুৰুত্ব দিয়া হয় সি নম্বৰত কৈছে মিনিমাইজেছ ক্ৰিয়েটিভিটি সৃষ্টিশীলতাক ন্যূনতম কৰে আৰু ডিত কৈছে প্ৰিভেন্স কনটেক্সচুৱেলাইজেশ্যন প্ৰসংগ ভিত্তিকৰণত বাধা দিয়ে যেহেতু আমি সকলোৱে জানো এক্টিভিটি বেছড লাৰ্ণিং মানে কি ইয়াতে হেণ্ডছ অন এক্সপিৰিয়েন্সৰ কথা ইয়াত কোৱা হৈছে হাতে কামে কৰি শিকাৰ কথা ইয়াতে কোৱা হৈছে লাৰ্ণিং বাই ডুইঙৰ কথা কোৱা হৈছে যে এক্টিভিটিৰ জৰিয়তে শিকিব বিভিন্ন ধৰণৰ এক্টিভিটি হতে কৰিব গতিকে ইহতে হাতে কামে কৰি হেবিলাক শিকিব গতিকে লাৰ্ণিং বাই ডুইঙৰ কথা কোৱা হৈছে আৰু লাৰ্ণিং বাই ডুইঙত আমাৰ কি হয় আমাৰ গটেইকেইটা মাল্টিপল যি সেন্সেছ আছে ইন্দ্ৰিয় আছে হেবিলাক ইয়াত ইউজ হোৱাৰ অপৰচুনিটি পায় অকল হাত দুখনে নহয় হাতৰ লগতে চকু কাণ এই সকলোবিলাক কি হয় ইয়াত ইউজ হ'ব যেতিয়া আমি এক্টিভিটি বেছড লাৰ্ণিং কৰিম গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব প্ৰভাইডছ অপৰচুনিটিজ টু ইউজ মাল্টিপল সেন্সেছ গতিকে মাল্টিপল সেন্সেছ বা ইন্দ্ৰিয়বিলাক ব্যৱহাৰ কৰাৰ সুযোগ ইয়াতে পোৱা যায় এক্টিভিটি বেছড লাৰ্ণিঙত গতিকে এক্টিভিটি বেছড লাৰ্ণিং আমি বেলেগ বেলেগ মেথডৰ জৰিয়তে কৰিব পাৰি টিচিং যেনে ধৰক ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে হ'ব পাৰে ৰোল প্লেৰ জৰিয়তে হ'ব পাৰে ব্ৰেইন ষ্টৰ্মিঙৰ জৰিয়তে হ'ব পাৰে প্ৰজেক্ট মেথডৰ জৰিয়তে হ'ব পাৰে ডিবেটৰ জৰিয়তে হ'ব পাৰে গতিকে এনে ধৰণৰ মেথডছবিলাকৰ জৰিয়তে আমি হিহঁতৰ যিবিলাক মাল্টিপল যি সেন্সেছ আছে এইবিলাক ইউজ কৰাৰ এটা সুবিধা পোৱা যায় ঠিক আছে এতিয়া আইছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈকে এই কুৱেশ্যনটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব প্ৰশ্নটো হৈছে এন এডভান্টেজ অফ লেকচাৰ মেথড ইজ ডেট যে বক্তৃতা পদ্ধতিৰ এটা সুবিধা হ'ল ইয়াত অপশ্যনত কোৱা হৈছে ফেচিলিটেটছ প্ৰব্লেম সলভিং হেজ হাই ৰিচিপ্টিভিটি এমং ষ্টুডেণ্টছ কেন ইম্পাৰ্ট লাৰ্জ এমাউণ্ট অফ ফেকচুৱেল ইনফৰমেশ্যন উইথিন এ শ্বৰ্ট পিৰিয়ড আৰু অল অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব সো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম গতিকে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ